আজি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উপলক্ষে ৰাজ্যৰ মিচিং জনজাতি অধ্যুষিত অঞ্চলসমূহত উখল মাখল পৰিৱেশ। মৰাণৰ চৰাইহাবি মিচিং গাঁৱত পৰম্পৰাগতভাৱে বীজ সিঁচাৰ লগতে পৰিৱেশন কৰিছে গুমৰাগ নৃত্য। পৰম্পৰা অনুসৰি যোগাৰ কৰিছে পৌৰ আপং, পুৰাং আপিন আৰু বিভিন্ন খাদ্য সম্ভাৰ। আলি আই লৃগাঙক লৈ এতিয়া ব্যাপক উখল মাখল পৰিৱেশ মিচিং জনগোষ্ঠীয় লোকসকলৰ। আজি প্ৰথম কথা হল চৰাইহাবি মিচিংবাসী ৰাইজৰ পৰা আপোনালোকৰ সমূহ মিডিয়াৰ যোগেদি আলি আই লৃগাঙৰ শুভকামনা আপোনালোকৰ লগতে অসমবাসী ৰাইজক জনালো। আপোনালোকে জানে যে আমাৰ মিচিংসকলৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। এই মৰ্মে আজি আমি চৰাইহাবি মিচিং গাঁৱৰ মুৰং ঘৰত সকলো একত্ৰিত হৈ গোট খাইছো। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল আমাৰ কৃষি। আপোনালোকে জ্ঞাত যে আমাৰ মিচিং সমাজ প্ৰথম কথা হ'ল কৃষিভিত্তিক জীৱন। আমি এই কৃষিক আমি আজি কৃষি কাৰ্য কেনেকৈ সমাপন কৰা হ'ব এই লৈ আমি মানে নজনা যে নেদেখাজনৰ আশীৰ্বাদ বিচাৰি তাতে মিচিং ৱৰ্ড এটা আছে, কিন্তু আপোনালোকক নকওঁ আৰু যে সেইটো আমি আপোনালোকে জানি থাকক যে আমি নেদেখাজনৰ আশীৰ্বাদ বিচাৰি আজি মাটি চহাই আমি গুটি সিঁচা আৰম্ভ কৰি আমি আজি মংগলিক কাৰ্যসূচীৰে আমি কৃষিভিত্তিক উৎসৱটি পালন কৰিছো। ইয়াত আমি উলহ মালহেৰে এটা দিন আমি সকলো গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি এই মুৰং ঘৰৰ চোতালতে আপোনালোকৰ লগতে আমি পৰা উৎসৱটি পালন কৰিবলৈ পাই নতুন আনন্দিত হৈছো। ইয়াত সকলো পুৰুষ মহিলা সকলোৱে সমবেত হৈ এটা দিন আমি উদযাপন কৰিছো আৰু লগতে আমি এসাঁজ সকলোৱে ৰাইজৰ লগতে ইয়াতে আমি খোৱা বোৱাও কৰিম। এনেকে আমি আজি এই উৎসৱটি পালন কৰিছো। আৰু জানিবলৈ পাই সুখী হৈছো যে অসম চৰকাৰে এই আলি আই লৃগাঙৰ লগত সংগতি ৰাখি আজি কেইবাখনমান জিলা ষ্টেট হলিডে ঘোষণা কৰিছে। তাক লৈ আমি অসম চৰকাৰক এই পদক্ষেপকো ধন্যবাদ জ্ঞাপন কৰিছো। kum sunaragamam obonoriana bangko lapemasuma ajolok manam nam nikpana pamasuma আমাৰ আজিৰ দিনটো বহুত মানে কি বুলি কম ভাল লাগে। আৰু আজিৰ দিনটো আমাৰ নিজৰ মিচিং উৎসৱৰ কাৰণে চবেই আৰু ৰাতিপুৱাৰ পৰা আয়োজন কৰিবলগীয়া হয়। বোৱাৰী মানুহ হৈও নিজৰ ঘৰতো আয়োজন কৰি নামত আহিবলগীয়া হয়। আমাৰনো আজি চবেই গম পোৱা হয় তেনেকে আমাৰ পুৰাং বুলি কয়, বৰা পিঠাৰে বনোৱা হয় চাইমত এনেকে, তাৰপৰা ডিমৰু পাতেৰে আমাৰ গাহৰি মাংস বনোৱা হয়। এনেকৈ হয় আৰু খাওঁ আজিৰ দিনটো খাওঁ আৰু মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট, অসম টুডে।